কি কৈছে, যদি পৰম সত্যৰ উপলব্ধিয়ে জীৱনৰ চৰম লক্ষ্য হয় তেনেহ'লে সকলো ফালৰ পৰা চেষ্টা কৰি সেই লক্ষ্যত উপনীত হ'বই লাগিব। কাৰণ কৈ দিছে জীৱনৰ চৰম লক্ষ্য, তাতকৈ ওপৰত আৰু কোনো লক্ষ্য নাই। সেইটো কি? সত্য, পৰম সত্য। পৰম সত্য কোন? পৰম সত্য হৈছে ভগৱান। সত্যং পৰম ধীমহি, ভাগৱতৰ প্ৰথম শ্লোকতে জন্মাদেশ্য যতন্নয়াত ইতৰতঃসৰ্থেষু অভিজ্ঞচৰাৎ তেনে ব্ৰহ্মাদিদা আজিকৱয়ে মুহ্যন্তি যৎসূৰয় তেজো বারিমিদং যথা বিনিময় যত্র তিসর্গম মৃষা ধাম্না সেন সদা নিরস্ত সত্যং পরম ধীমহি কুহকং সত্যং পৰম। সেই পৰম সত্যক মই ধ্যান কৰোঁ। কোন পৰম সত্য? যিজনে এই জগত সৃষ্টি স্থিতিৰ ধ্বংসৰ কাৰণ, জন্মাদস্য, জন্ম আদি ঐশ্য। আৰু যিজন স্বৰাট স্বাধীন, তেওঁ কাৰো পৰাধীন নহয়। যিজনৰ কৃপাত ব্ৰহ্মাৰ হৃদয়ত দিব্যজ্ঞান প্ৰকাশিত হৈছিল, ব্ৰহ্ম হৃদাজ আদি কবয়ে, সেই পৰম পুৰুষ পৰমেশ্বৰ ভগৱান, সেইজন পৰম সত্য। তাতকৈ আৰু সত্য আৰু বস্তু নাই। তেওঁক লাভ কৰিলে আৰু লাভ কৰিবলগীয়া আমাৰ একো বস্তু নাথাকে। যাক জানিলে যস্মিন বিজ্ঞাতে সৰ্বমেতৎ বিজ্ঞাতং ভৱতি, যাক জানিলে আৰু আমাৰ একো জানিবলগীয়া নাথাকে। আৰু যি সন্তুষ্ট হ'লে সকলো সন্তুষ্ট হ'ব। যস্মিন তুষ্টে জগৎ তুষ্ট। সেইকাৰণে কৈছে পূৰ্বোক্ত বৰ্ণাশ্ৰম ব্যৱস্থাত ভগৱানৰ লীলা শ্ৰৱণ, কীৰ্তন, স্মৰণ আৰু আৰাধনাৰ সকলোৰে বাবে সমূহীয়া বৃত্তি। সকলোৱে কৰিব লাগে। ব্ৰাহ্মণে কৰিব, ক্ষত্ৰিয় কৰিব, বৈশ্য কৰিব, শূদ্ৰ, সকলোৰে কাৰণে থাকিব লাগিব। কম্পালচৰি, এইটো এডিশ্যনেল নহয়। বৃত্তি অনুসাৰে নিজৰ কৰ্ম কৰিব, কিন্তু এইটো কিন্তু কম্পালচৰি কৰ্ম। তেওঁৰ কথা স্মৰণ কৰা ব্ৰাহ্মণো কৰিব, ক্ষত্ৰিয় কৰিব। সেইকাৰণে ৰাজৰ্ষিজনক অম্বৰীশ মহাৰাজ নিজে ৰজা হৈও গোটেই পৃথিৱীৰ ৰজা হোৱাৰ পিছতো তেওঁ নিজেই ভগৱানৰ সেৱা কৰিছিলে, মানুহ ৰাখি কৰা নাই নিজে। কাৰণ সেইটো মোৰ নিজৰ দায়িত্ব মোৰ দায়িত্ব ল'বলৈ শিকিব লাগিব। যেনেকৈ ল'ৰা ছোৱালীয়ে ঘৰৰ কাম বন সিমান দায়িত্ব নিদিয়ে, পঢ়া শুনাও ঠিক ঠাক নকৰে, ক'ৰবাত কিতাপ পলিকত পেলাই থৈ দিয়ে, ঘৰটো ঠিক ঠাক নহয়। কিন্তু মাক দেউতাকৰ দায়িত্ব ঘৰটো আকৌ সাৰি পুচি ধুনীয়াকৈ হেৰি কৰে। ল'ৰা ছোৱালী বস্তু য'ত পেলাই আকৌ মাক দেউতাকে যোগাৰ তুলি থয়। কাৰণ দায়িত্ববান তেওঁলোক। ল'ৰা ছোৱালী বয়স নাই হোৱা, মেচিউৰিটি নাই হোৱা, অল্প বুদ্ধিসম্পন্ন শিশুসুলভ মনোভাৱ থকাৰ কাৰণে যি টি কৰি ফুৰে। কিন্তু তেওঁ মালিকজন তেওঁ দায়িত্ববান, সেইকাৰণে দায়িত্ব সহকাৰে সেইখিনি পালন কৰে। আৰু ওপৰলৈ যেতিয়া আমাৰ দায়িত্ব হ'ব যে গোটেই জগতখনেই ভগৱানৰ, আৰু ভগৱানৰ মই দাস, তেতিয়া চব জেগাতে মোৰ সেৱা থাকিব। য'লৈ যাওঁ মোৰ সেৱা। দায়িত্ব যিমানেই বাঢ়িব তেওঁ সিমানেই সেৱক। অকল মোৰ ঘৰটোৱেই ঘৰ, ভগৱানৰ ঘৰ, সেই তাহাঁতৰ ঘৰটো নহয়। চব জেগাই তেওঁ ভগৱানৰ ঘৰ হিচাপে, চব জেগাতে তেওঁ সেৱাত আনন্দ পাব। কাৰণ সকলোবিলাকেই মোৰ বুলিয়ে ভাবে, চব ভগৱানৰে হয়, সেইকাৰণে দায়িত্ব মোৰ। যেনেকৈ কুকুৰটোৰ একোৱেই নহয়, কিন্তু কোনোবা এটা কিবা এটা আহিলে, চোৰ এটা আহিলে একদম ঘেউ ঘেউকৈ খেদি যায়। কিয় যায়? যদি কুকুৰটো সোধে, ঐ ঘৰটো তোৰ নেকি, তই মালিক নেকি? সেইটো মালিক নহয়। তেতিয়াহ'লে এনেকুৱাকৈ থাকে যে একদম মালিকে সি, কেলৈ? কাৰণ তাৰ দায়িত্ব। মালিক সন্তুষ্ট হ'ব এইটো কৰিলে। কেনেকৈ জানিলে মালিক সন্তুষ্ট হ'ব? প্ৰথম দিন কুকুৰটোৱে বুজি পোৱা নাছিলে। যেতিয়া মালিকে কয় ধৰ 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 কৰে, শিলগুটি এটা মাৰি দিয়ে, কিবা ছাগলী সোমালে, প্ৰথম দিন নাজানিছিলে যাব লাগে বুলি। তাৰপিছত দুদিনমান গৈ দেখিলে যাব মালিক বৰ সন্তুষ্ট হৈছে, মুখখন বৰ উজ্জ্বল হৈছে, মোক কিবা খাবলৈও দিছে। তাৰমানে এনেকৈ ঘৰত কোনোবা সোমালে খেদিব লাগে, তেতিয়া মালিক সন্তুষ্ট হয়। এই কথাটো তাৰ কুকুৰৰ ভিতৰত মাথাত সোমাই গ'ল, পূৰা ছেট হৈ গ'ল যে বাহিৰৰ কোনোবা অচিনাকি মানুহ আহিলে বা কিবা আহিলেই তাক খেদিলে মালিক সন্তুষ্ট হয়। বাহ, তেতিয়াহ'লে মালিকক সন্তুষ্ট কৰাৰ উপায় এইটো পাই গ'লোঁ। তেতিয়াহ'লে সেইকাৰণে যিকোনো আহিলেও ভৌ ভৌ কৰে, ৰাস্তাইদি পাৰ হ'লেও কুকুৰে ভৌ ভৌ কৰে, এই মোৰ এৰিয়াত কোনো সোমালে।
কয় আমি কুকুৰ, তুমিতো ঠাকুৰ, তোমাৰ কুকুৰ বলিয়া জানো। ভগৱানৰ সম্পত্তি চব আৰু আমি তাৰ কুকুৰ। সেইকাৰণে অনিষ্ট কৰিবলৈ হ'লে ঘেউ ঘেউ কৰিব লাগিব, এই ভগৱানৰ সম্পত্তি কিয় নষ্ট কৰিছা। প্ৰভুপাদৰ জীৱনীত আমি পাওঁ এজন মহাৰাজ তেওঁ কিবা এটা আনিবলৈ পঠিয়াইছিলে কলিকতাত তেওঁ আশ্ৰমৰ পৰা আনিছে। ঘূৰি আহোঁতে হিচাপত 50 পইচা কিবা খেলি মেলি হ'ল, মানে 50 কম হৈছে হিচাপ। কি হ'ল 50 পইচা? তেতিয়া দিনৰ কথা, 70 চনৰ 72 চনত। বোলে এই ট্ৰাম গাড়ীত আহিলোঁ আহোঁতে, সেই 50 পইচাৰ কাৰণে ইমান গালি খাবলগীয়া হ'ল। বোলে তেহেঁতক খোজকাঢ়ি আহিব নোৱাৰিলা, 50 পইচা তুমি ইন্দ্ৰিয় তৃপ্তিত লগাই দিলা। তেতিয়া তেওঁলোকে বুজিছে প্ৰভুপাদ কিমান কনচাৰ্ণ। চব ভগৱানৰ সম্পত্তি, এইবিলাক ভগৱানৰ সম্পত্তি, ভগৱানৰ সেৱাত লগাব লাগে, নিজৰ ইন্দ্ৰিয় তৃপ্তিত নহয়। ভগৱানৰ কাৰণে বিগ কিবা কিবি ভাল হ'ব লাগে, আৰু আমি থাকিব লাগে একদম দুখীয়াৰ দৰে, ভালো নাখাইবা ভালো নপৰিবা। ভগৱানৰ কাৰণে ৰাজভোগ হ'ব, কিন্তু আমি নিমখ ভাত খাই জীৱন ধাৰণৰ কাৰণে খাব লাগিব। ভগৱানৰ কাৰণে ৰাজ অট্টালিকা হ'ব, আমি ভিক্ষাৰীৰ দৰে ঘূৰিব লাগিব, মাটিত থ'ব লাগিব। এনেকৈ মায়াপুৰত ভগৱান AC ৰুমত থাকে, লাখ লাখ টকাৰ কাপোৰ পিন্ধে, আৰু আমি পিন্ধো 500 টকীয়া 3যোৰ কাপোৰেই বছৰত হৈ যায় আমাৰ। কিন্তু ভগৱানে প্ৰত্যেকটো ফেষ্টিভেলতেই কালেকশ্যন কিন্তু আমিয়ে কৰোঁ। তাৰ কাৰণে ভগৱান এইটো হৈছে যে প্ৰভু, তেওঁ প্ৰভু, মই তেওঁৰ দাস, মনোভাৱটোহে আচল। তেতিয়াহ'লে এনেকুৱা মনোভাৱ হ'ব। আৰু এটা মনত পৰে, শুনিবলৈ পোৱা, যেতিয়া মায়াপুৰত ষ্টাৰ্টিং হৈছে প্ৰজেক্ট, প্ৰভুপাদ সকলো হোৱাৰ পিছত প্ৰভুপাদে ভিজিট মাৰে। যদি কেনেবাকৈ পানীৰ টেপটো ভালকৈ বন্ধ কৰিবলৈ পাহৰি গ'ল, ক্লাছ নেক্সট দিনা আগত ক্লাছৰ পিছত পূৰা একদম দিয়া হ'ব, একদম পাই টু পাই। কি দিয়া হ'ব? কৈছে এই যে পানীত টোপালে, পানী নহয় এইবিলাক, মোৰ তেজ ব্লাড। তেওঁলোক আচৰিত হৈ যায়। তেওঁ বিদেশৰ ল'ৰা ছোৱালী এইবিলাক, এই সাধাৰণ এই অকণমানবিলাকত যে এনেকুৱা যে থাকে, কিমান নষ্ট কৰে, তেওঁলোকৰ কোনো অভাৱ নেকি? পানী এটোপাল পৰিলে ইমান চিঞৰ বাখৰ গালি খাম বুলিতো ভবাই নাই তেওঁলোকে জীৱনত। প্ৰথমতে হয়তো তেওঁলোকৰো মনত কেনেকুৱা লাগিছে, কি এটোপাল পানীৰ কাৰণে ইমান চিঞৰি থাকে এই বুঢ়াটো। পিছত তেওঁলোকে ৰিয়েলাইজ কৰিছিলে প্ৰভুপাদে কিয় চিঞৰিছিলে, আৰু সেই অনুশাসনত তেওঁলোক ডাঙৰ হৈছিলে কাৰণেই আজি তেওঁলোক প্ৰধান শিষ্য হিচাপে পৰিগণিত হৈছে। বিশ্বত তেওঁলোকৰ নাম পাতি গৈছে। প্ৰভুপাদৰ শিক্ষাবিলাক যথাৰ্থভাৱে তেওঁলোকে গ্ৰহণ কৰিছে। প্ৰভুপাদৰ ওপৰত কোনো কথা, প্ৰভুপাদ ইজ দ্য ফাইনেল, প্ৰভুপাদে কোৱা কথাই। আজিকালিতো গুৰুকেই নামানে, গুৰুৰ ওপৰত গুৰুগিৰি। চবে মিলিজুলি সিদ্ধান্ত এটা লৈ যাব, গুৰুদেৱ এইটো আমি সিদ্ধান্ত লৈছোঁ, আপুনি চহী কৰি দিয়ক। গুৰুদেৱৰ কোনো ইচ্ছাৰ কোনো মতলবেই নাই। মেনেজমেণ্টে যিটো ক'ব, গুৰু বাধ্য। কি নহওক, এটা বস্তু প্ৰভুপাদে শিকাইছে, ভগৱানৰ কাৰণে চব। ইদং কৃষ্ণায়, ইদং গুৰুবে নমঃ, ইদং ন মম। এইবাৰ বৃন্দাবনত যাওঁতে বজাৰ কৰিলোঁ প্ৰায় 15-20 হাজাৰ টকা। কাৰ? জগন্নাথ। দেখিছোঁ এটা পিছত এটা, এত ইমান ধুনীয়া ধুনীয়া অলংকাৰবিলাক দিছে, ড্ৰেছবিলাক দিছে, লোভ লাগি গৈ আছে। কিনিবলৈ সোমাইছিলোঁ মাত্ৰ কিবা সৰু বস্তু এটা, 500 টকাৰ 200 টকাৰ বস্তু এটা, কিন্তু বজাৰ কৰি পেলালোঁ কিমান? 15-20 হাজাৰ টকা। আৰু মোৰ কাৰণে কিনিলোঁ, ধুতিখন ফাটি গ'ল কাৰণে এখন কিনিবলগীয়া হ'ল, ধুতি 500 টকা, ধুতি আৰু চোলা।
আৰু বাকীসকল যিসকলে কৈছিলে বেগ ভৰাই ভৰাই বজাৰ কৰিলে, ভগৱানৰ কাৰণে কিমান কৰিলে নাজানো। মই কোৱা নাই যে মই ভাল ভক্ত হৈছোঁ, এইটো প্ৰেক্টিছ কৰিছোঁ প্ৰভুপাদে ভগৱানৰ কাৰণে। ভগৱানক ভগৱানৰ ধৰণে সজাব লাগিব। ভগৱানে সাজি ভাল পায় নিজকে আৰু গা ধুই ভাল পায়। আমাৰ শ্ৰীমদ জননী মাছ প্ৰভুৱে কৈছিলে ভগৱান দুটা বস্তু ভাল পায়, অভিষেক গা ধুই, আৰু এটা হৈছে সাজি ডেকৰেট। আৰু গোপীসকলে সেইটো কৈছিল, বহুত দূৰ দূৰ গৈ পিনে ফুল আনি আনি ভগৱানৰ গাত বনমালী বনফুলৰ মালা পিন্ধাইছিলে। বৃন্দাবনৰ পৰা মায়াপুৰো আহিছিলে। ইয়াত আছে এইটো কি জেগাটো নাম, ঋতুদ্বীপ, আছে চম্পাহাটী জেগা আছে, চম্পা ফুলৰ গছ আছে, বৰ ধুনীয়া ধুনীয়া চম্পা ফুলৰ হাত বহে ইয়াত। এই বৃন্দাবনৰ পৰা গুচি আহে গোপীসকলে ইয়াৰ পৰা নিবলৈ চম্পা ফুল। এইটো হৈছে গোপীসকলৰ মনোভাৱ ভগৱানক সজাবৰ কাৰণে। ৰাধাৰাণীক লগ পাই কুৰুক্ষেত্ৰত 100 বছৰ পিছত ৰাধাৰাণী কৈছে, কি লাভ হ'ল আমাক এৰি থৈ গৈ, বৃন্দাবন এৰি থৈ গৈ দ্বাৰকাত আছাগে যে? এইটোৱে লাভ হ'ল, বৃন্দাবনৰ মিঠা পানী, যমুনাৰ পানী বাদ দি সেই নিমখীয়া পানী খাই আছাগৈ তাত। এইটোৱে লাভ হ'ল। ইয়াত কিমান ধুনীয়াকৈ মূৰত বনফুলৰ মুকুট পিন্ধিছিলা, ফুলেৰে সজোৱা মুকুট, ডিঙিত বনফুলৰ মালা। এতিয়া কি আছে, একদম মুকুট, বেলেগ মুকুট আছে, ডিঙিত কিবা কিবি মণি মুক্তাৰ মালা পিন্ধিছা। এইটোৱে বেছি হ'ল তোমাৰ। হাতত আগতে বাঁহী লৈ তুমি সকলোকে মনমোহন কৰি ফুৰিছিলা, এতিয়া হাতত তুমি চক্ৰ লৈ তৰোৱাল লৈ ঘূৰি ফুৰিছা। কি লাভ হ'ল? কিবা লাভ হ'ল নেকি? এনেকৈ ৰাধাৰাণীয়ে গোপীসকলে ভগৱানক তাচ্ছিল্য কৰিছে। তুমি গাঁৱৰ ল'ৰা ছোৱালী বুলি আমাক এৰি থৈ গৈ মানে বহুত ভাল কিবা পাইছোঁ বুলি ভাবিছে নেকি? তাত একো নাপালা। ভাল বস্তুখিনি হেৰুৱাই পিনে কিবা বেলেগহে পালা। এই হৈছে ভক্তৰ ভগৱানৰ মাধুৰ্যময় কথা। সেইবিলাকেই হৈছে আমাৰ হৃদয়ত তপ্ত জীৱনত তব কথামৃতম তপ্ত জীৱনম। তপ্ত জীৱন আমাৰ ভিতৰত চলিছে, ভিতৰত গোটেই অশান্তিত জুই জ্বলিছে। তেতিয়া সেই শান্তি ক'ত পাম? তব কথামৃতম তপ্ত জীৱন কবিভিৰীৰিতং কলমশাপহম শ্ৰৱণমঙ্গলং শ্ৰীমদাততং ভুবি গৃহ্ণন্তি ভূৰিদা জনা। গোপীসকলে কৃষ্ণৰ বিৰহত এই গানবিলাক গাইছিল। গোপী গীত বুলি এতিয়াও এইবোৰ খুব চৰ্চিত হয়, খুব সুন্দৰ মধুৰ। কাতি মাহত গোৱা হয় বিশেষকৈ, সকলো সময়তে গাওঁ। বিশেষকৈ শাৰদীয় সময়ত তেওঁলোকৰ কৃষ্ণৰ কথা খুব মনত পৰে। যেনেকৈ বহাগ বিহুত আমাৰ প্ৰিয়জনৰ কথা মনত পৰে। এই শাৰদীয় পূৰ্ণিমাত কাৰণ কৃষ্ণ সেই সময়ত তেওঁলোকৰ ৰাসলীলা কৰিছিলে, সেইবিলাক অনুভূতি মনত পৰি পৰি তেওঁলোকে তেওঁৰ বিৰহত, ভগৱানৰ বিৰহত এই গীতবিলাক গায়। সেইটোৱে ইয়াত কৈছে, আমাৰ জীৱনত শান্তি পাবলৈ হ'লে, তপ্ত জীৱনত শান্তি পাবলৈ হ'লে ভগৱানৰ কথা শ্ৰোতব্য কীৰ্তিতব্য ধেয় পূজ্যস্য নিত্যদা। যদি এইখিনি আমি কৰি থাকোঁ, শাস্ত্ৰৰ প্ৰমাণ হৈছে, শ্ৰুত গোস্বামীয়ে কৈছে, ভাগৱতত আছে, ভগৱানে কৈছে, এইখিনি যদি আমি পালন কৰোঁ তেতিয়াহ'লে আমাৰ জীৱন শান্তিময় আনন্দময় হ'বই।